সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বেলুন ফুলোৱাৰ পৰাই। আপোনালোকে হয়তো ভাবিছে যে আবতৰীয়া বতৰত কিয়নো বেলুন ফুলালে। আবতৰীয়া বতৰত বেলুন ফুলোৱাৰ এটা কাৰণ আছে, বিশেষ কাৰণটো আপোনালোকে হয়তো থাম্বনেইলত দেখি গম পাইছে, নহ'লে অলপ পিছতে গম পাবই। আৰু এয়া ফাইনেলি আমাৰ মেম্বাৰ আহি পাই গ'লি, যাৰ কাৰণে আমি বেলুন ফুলাই আছিলোঁ। আৰু এয়া দেখিছেনে ভাগিন, মানে ভণ্টিৰ কন্যা সন্তান জন্ম হৈছিলে। আৰু এই কন্যা সন্তানক নাৰ্ছিং হোমৰ পৰা অহাৰ দিনা, মানে যোনদিনা নেকি প্ৰথম মমায়েকৰ ঘৰত গৃহপ্ৰৱেশ কৰিব, সেইদিনা ভিডিঅ'। আৰু সেইকাৰণে তাইক আদৰিবৰ কাৰণে আচলতে আমি এনেকৈ বেলুনবোৰ ফুলাই আছিলোঁ। আৰু এইফালে এয়া কণমানিজনী মাকৰ কোলাত প্ৰথমবাৰৰ কাৰণে নাৰ্ছিং হোমৰ পৰা ককাকৰ গৃহলৈ বুলি প্ৰৱেশ কৰিছে। আৰু এইফালে এয়া ককাকেও নাতিনীয়েকক আদৰিবৰ কাৰণে মনৰ ফূৰ্তিতে হেঁপাহতে ধুনীয়াকৈ চাকি বন্তি জ্বলাই লৈছে আদৰিবলৈ বুলি। আৰু এইফালে এয়া জনাই নজনাই আদৰিছে। আৰু যিহেতু নেকি খুৰীয়ে আদৰিবলৈ, খুৰীও তাহাঁতৰ লগতে নাৰ্ছিং হোমতে আছিলেগৈ আৰু আহিছেহে সেইদিনা, গতিকে খুৰীয়ে আদৰিব পৰা নাই, ঘৰত আছিলে খুৰা, গতিকে খুৰাই আদৰিছে। গতিকে জনাই নজনাই আদৰিছে, কোনেও যাতে দায় দোষ নধৰে, কোনেও যাতে ভুল নধৰে। গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। আৰু কণমানিজনীক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, তাই যাতে এই মায়াময় পৃথিৱীখনত সুন্দৰভাৱে আগুৱাই যাব পাৰে। আৰু এফালে এয়া দেউতাকে এয়া কিনো কৰিছে, মইতো আৰু এইবোৰ একোৱেই নাজানো। তেওঁলোকে সকলোৱে চাব, ভিডিঅ'টো চাই শেষলৈকে চাব, কিন্তু দেই শেষলৈকে চাব। আৰু এইখিনিতে এটা কথা কৈ থৈ দিওঁ, যিসকলে মোৰ ইউটিউব চেনেলত ভিডিঅ'টো চাই আছে তেওঁলোকক কৈছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু যিসকলে মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেওঁলোকক কৈছোঁ ফ'ল' কৰি ল'ব। আৰু এয়া হৈ গ'ল তাই অহা 9 দিনৰ পিছত, মানে জন্ম হোৱা 9 দিনৰ পিছত এয়া ভিডিঅ'। এইটো কিবা বাছ উলিওৱা নিয়ম আছে বোলে, গতিকে এয়া। আৰু এইফালে এয়া মাকে জীয়েকে দুয়োগৰাকী ওলাই আহিছে। আজি তাইক যিহেতু নেকি বাহিৰলৈ উলিয়াইছে সূৰ্যৰ পোহৰ ৰশ্মি দেখুৱাবলৈ বুলি, গতিকে এয়া নিয়ম কৰিবলৈ লৈছে। আপোনালোকে সকলোৱে নিয়মবোৰ চাব। ঠাই ভেদে ভেদে নিয়মবোৰ বেলেগ হয়, গতিকে কাৰ লগত আমাৰ নিয়মবোৰ মিলিছে বা এই নিয়মবোৰ মিলিছে কমেণ্ট এটা কৰি কিন্তু জনাবলৈ নাপাহৰিব দেই। আৰু এইখিনিতে এটা কথা কৈ দিলোঁ, তাইৰ নিয়ম যিহেতু নেকি এতিয়া মমায়েকৰ ঘৰত আছেহি, মানে তাইৰ নিয়ম বাজ উলিওৱা নিয়মটো তাই শিৱসাগৰ ঘৰো মানে শহুৰেকৰ ঘৰৰ মতেও কৰিছে। দুইখন ঘৰৰ মতে মানে নিয়মবোৰ কৰা হৈছে। গতিকে আপোনালোকে সকলোৱে চাই থাকক আৰু কাৰ কাৰ লগত এই নিয়মবোৰ মিলিছে কমেণ্ট এটা কৰি জনাব। আৰু এইফালে এয়া ধুনীয়াকৈ এইবোৰ নিয়ম কৰি কিবা ঘূৰিব লাগে বোলে, 3 পাক এয়া ঘূৰি আছে। আৰু এইফালে 3 পাক ঘূৰিছে, 3 পাক মানে ঘূৰিব লাগে। 3 পাক ঘূৰি হোৱাৰ পিছত এয়া বহিলে, আৰু বহাৰ পিছতে এইবোৰ এনেকৈ পিৰা চিৰা দি এইবোৰ নিয়মবোৰ কৰিছে তেওঁলোকৰ মতে। এয়া কি কৰিছে সেইবোৰতো মই নাজানো, গতিকে আপোনালোকে নিজে চাই থাকক। আৰু এইফালে এয়া দেউতাকেও পূৰা ভিডিঅ' কৰাত ব্যস্ত হৈ আছে সকলো। মানে এইটো এটা আগতে কাৰ আছিলে, সেইটো এটা সেইকাৰণে মোৰ আকৌ চোৱাচোন দা ভণ্টি কি কৈছে চোৱাচোন। এখন ভালকে থৈ দিব আৰু তাই পঢ়িবলৈ।
ফুল এতিয়াই দিব লাগে নেকি? কলমটো ভালকে লদে ন উঠিব দেখাই আজি বাজন দিয়াৰ পিছতহে চোৱাই দিছে চিৰুকটা আমাৰ বুঢ়ী মানুহৰ ভুল হ'বই আৰু এতিয়া মোক কালি কোনোবাই সুধিছিলে দোকানত মই ক'ব নোৱাৰিলো নাম দোকান মনত নপৰিলে চিৰলা তিতা আপোনালোকে দিয়ক আকৌ পাইতো খুৱাই দে একো ছেকেণ্ড হ'লেও খুৱাব লাগিব আমাৰ ডাঙৰ বিয়াখন আছিলে নহয় আনিব পাৰিলে ডাঙৰ বিয়াখন বনায়ে আনিছা পানীলে ভয় নকৰিবা ধোৱা বৈ ধোৱা কেজি চকুত সোমাব কণিলে ভয় নকৰিবা পানীটো নকলে দেখোন পানী কলে হৈ গ'ল মুনু উঠাই দে অকণমান ৰ'দৰ ফালে মুখ ৰাতিপুৱা সদায় ৰ'দত তুলিয়াব দেই ছোৱালী অকণমান মুখখন দেখাই দিব সদায় ৰাতিপুৱা ৰ'দটো দিবই লাগিব সেইটো ৰ'দ ঠাণ্ডা মই আমাৰ এনেকে ভিডিঅ' নেদেখিব মুৰ্গী দেখুৱাই থাকিব নমো নমো নাৰায়ণ কহিত প্ৰসন্ন হৰিক হৈ মায়াক নিজান আপোনাৰ মহিমা আপুনি বিপদ কৰি জীয়ক পৰিত্ৰাণ প্ৰভু জীয়ক পৰিত্ৰাণ আজি মৌচুমী আৰু ভাগ্য প্ৰথম কন্যা বাছ দেখুওৱা নিয়ম কৰিছে আজি জনম হোৱা পৃথিৱী দেখা 9 দিন হ'ল আৰু বিধিৰ বিধান মতে বাছ দেখুৱাব লাগে সূৰ্য পোহৰ আৰু পৃথিৱীৰ যিমান যত আছে আকাশ বায়ু পানী গছ গছনি পশু পক্ষী সকলোকে দেখাবৰ কাৰণে বাছ দেখুওৱা নিয়ম আছে ইয়াতে বাছ দেখুৱাবলৈ আহোঁতে যদি কিবা দুখাদুখ হৈছে সবদুখ মৰিখন কৰিব গ্ৰহ দুখ কালদুখ দৈৱ দুখৰ পৰা ৰক্ষা কৰিব আৰু যদি কিবা মাতৃহা পিতৃহা দেখি আহিছে সেই সকলোখিনি মৰিখন কৰি এই বাছ দেখুওৱা নিয়মটো ইয়াতে পৰিসমাপ্তি ঘটাব সেয়েহে যদি গ্ৰহ দুখ কালদুখ আছে সকলো দুখৰ পৰা পৰিত্ৰাণ কৰি এই বালিকা গৰাকীক যাতে বিদ্যা শিক্ষাই আগবঢ়াই নি ভগৱানে পিতৃ মাতৃৰ বুকুতে মনৰ সৎ বাঞ্ছা পূৰণ কৰিব সেই প্ৰাৰ্থনা কৃষ্ণ হৰি ও ৰাম ও ৰাম ও হৰি